নমস্কাৰ এন ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছো। আমি আজি এইটো ভিডিঅ'ত ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ প্ৰথম চেপ্টাৰটো আলোচনা কৰিম। ইয়াতে দুটা অনুশীলনী দিয়া আছে। আমি গোটেইখিনিয়ে বহুত ধুনীয়াকৈ এনসাৰবিলাক সৰু সৰুকৈ লিখি আলোচনা কৰিম আৰু লগতে তোমালোকক বুজাই দি যাম মানে একচুৱেলি কি কৈছে এই চেপ্টাৰটোত কি কৈছে এনসাৰবিলাকত কি কৈছে মই তোমালোকক ধুনীয়াকৈ বুজাই দি যাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো চোৱাৰ আগতে। ইয়াতে ফাৰ্ষ্ট পাৰ্টটোৰ নাম হৈছে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। পৃথিৱীৰ অন্তৰ্ভাগ মানে আমাৰ যে পৃথিৱীখন আছে, আমাৰ পৃথিৱীখন এনেকুৱা ন, এইটোত মানে ভিতৰত অন্তৰ্ভাগ মানে ভিতৰত, তাৰপিছত ভূপৃষ্ঠৰ কেনেকৈ পৰিৱৰ্তন হয়, ভূপৃষ্ঠ মানে ইয়াৰ পৃষ্ঠবিলাকৰ মানে পৃথিৱীখনৰ ভিতৰত কি কি পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনবিলাক কিয় হয়, হোৱাৰ পিছত কি কি হয়, কেনেকৈ হয়, বাহ্যিক কাৰণ মানে বাহিৰৰ কিছুমান কাৰণ থাকে, তাৰপিছত ভিতৰুৱা কিছুমান কাৰণ থাকে, এই সকলোবিলাক এই চেপ্টাৰত মানে দিয়া আছে। তোমালোকে চেপ্টাৰটো কুৱেশ্যনবিলাক পঢ়াৰ আগতে মানে চেপ্টাৰটো ভালদৰে ৰিডিং পঢ়িবা তোমালোকে, তেতিয়াহ'লে বহুত ধুনীয়াকৈ তোমালোকে বুজি পাবা আৰু তোমালোকৰ মানে বুজা শক্তিটো ভাল হ'ব আৰু পৰীক্ষাত তোমালোকে ভালদৰে পাৰফৰ্মেঞ্চ কৰিব পাৰিবা আৰু বহুত ধুনীয়া মাৰ্কছ পাবা। এতিয়াৰ পৰা তোমালোকে ৰিডিং পঢ়াৰ হেবিট বনোৱা, চেপ্টাৰবিলাক তোমালোকে ৰিডিং পঢ়া। ফাৰ্ষ্ট তোমালোকে গোটেই চেপ্টাৰটো ৰিডিং পঢ়ি যোৱা, তাৰপিছত তোমালোকে কি কৰিবা বুজি পোৱাৰ চেষ্টা কৰিবা, মানে এটলিষ্ট তোমালোকে 5 টাইমছ হ'লেও ৰিডিং পঢ়িবা। এই অনুশীলনী 1ত কি কি কুৱেশ্যন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে যে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি। ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে ভূপৃষ্ঠৰ আমাৰ পৃথিৱীখন যে আছে, এই পৃথিৱীখনৰ এই মাটিৰ ওপৰত আমি জীয়াই থাকোঁ, এই গোটেইবিলাককে ভূপৃষ্ঠ বুলি কোৱা হয়। এই ভূপৃষ্ঠৰ গঠন মানে কেতিয়াবা ইয়াত এটা নদী আছে, এই নদীটো মানে খহি গ'ল, গৰাখহনীয়া হ'ল, খহি গ'ল, মাটিখিনি খহি গ'ল, পানীৰ পৰিমাণ বেছি হ'ল, তো এইটো কি হ'ল ভূপৃষ্ঠৰ গঠনৰ পৰিৱৰ্তন হ'ল ন। তাৰপিছত আকৃতি, আমাৰ পৃথিৱীখন আগতে মানে ভিতৰৰ কিছুমান ঠাই আগতে দেখাত বেলেগ আছিল, এতিয়া মানে পৰিৱৰ্তনৰ ফলত কিছুমান মানে আকৃতি দেখাত পৰিৱৰ্তন হ'ল। আৰু বৈশিষ্ট্য, এতিয়া গৰম হৈ আছে, ঠাণ্ডা হ'ব, তাৰপিছত বানপানী, ভূমিকম্প, এইবিলাক কিছুমান বৈশিষ্ট্যৰ পৰিৱৰ্তন হয়। এই গোটেইবিলাক যি পৰিৱৰ্তন হয়, ঠাণ্ডা গৰম, এই গোটেইবিলাক পৰিৱৰ্তনক কি বুলি কোৱা হয় ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি কোৱা হয়। আৰু এই পৰিৱৰ্তনবিলাক লাহে লাহে, যেনেকৈ বানপানী আহিলে আমি গম পাম যে নেক্সট 6 মান্থ পিছত বানপানী আহিব, কিন্তু কেতিয়াবা হঠাতে ভূমিকম্প হৈ যায়, সেইকাৰণে কি কৈছে এই পৰিৱৰ্তনবিলাক লাহে লাহে অথবা কেতিয়াবা হঠাতে হ'ব পাৰে। তাৰপিছত ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰণ কেইটা আৰু কি কি মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক দুটা, এটা হৈছে আভ্যন্তৰীণ কাৰক আৰু এটা হৈছে বাহ্যিক কাৰক। আভ্যন্তৰীণ কাৰক কোনবিলাক, ভূমিকম্প কি হয় মাটিৰ ভিতৰত হয়নে নহয়, মাটিৰ ভিতৰত কিবা কিবি এইবিলাকৰ পৰিৱৰ্তন হয়, প্লেট থাকে, এই প্লেটবিলাক ওলট পালট হয়, তাৰপিছত কি হয় ভূমিকম্প হয়, এইবিলাক ভিতৰত হয়, সেইকাৰণে এইটোক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। আৰু বাহ্যিক কাৰক কিছুমান থাকে, সূৰ্যৰ পোহৰৰ ফলত কি হয় খৰাং হয়, তাৰপিছত কিছুমান থাকে ন বতাহ আহে, এইবিলাক হয় বাহ্যিক কাৰক। বাহিৰত যিখিনি আমি দেখা পাওঁ সেইখিনি বাহ্যিক, আৰু ভিতৰত কিছুমান পৰিৱৰ্তন হয়, যেনেকৈ জলাশয়ত কিছুমান পৰিৱৰ্তন হয়, তাৰপিছত এই লাভা চাভা এইবিলাক যে জুই উঠে, ভিতৰৰ পৰা পৰিৱৰ্তন হয় বাহিৰত উঠে ন, এইবিলাকক বাহ্যিক কাৰক বুলি কোৱা হয়। দুটা থাকে, বাহ্যিক আভ্যন্তৰীণ, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান, 6000 চেলচিয়াছতকৈও বেছি, 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি, এইটো মনত ৰাখিবা। সীমা শব্দটো ক'ৰ পৰা আহিছে, সীমা শব্দটো চিলিকনৰ, মনত ৰাখিবা এইটো, চিলিকন যে আছে, চিলিকনৰ SI আৰু মেগনেছিয়ামৰ MA, এইটো যোগ হৈ কি হৈছে সীমা। গুৰুমণ্ডলত চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক হোৱাৰ বাবে ইয়াক সীমা স্তৰ বুলিও কোৱা হয়। আমাৰ পৃথিৱীখনক 3টা স্তৰত ভাগ কৰা হৈছে, এটা হৈছে ভূতত্ত্ব, আৰু এটা হৈছে গুৰুমণ্ডল, আৰু আন এটা কি তোমালোকে কমেণ্ট কৰি জনাবাচোন যদি তোমালোকে পাৰা। এই মাজৰ যোনটো অংশ গুৰুমণ্ডল, এই গুৰুমণ্ডলত কি থাকে, মেগনেছিয়ামৰ পৰিমাণ আৰু চিলিকনৰ পৰিমাণ আটাইতকৈ বেছি থাকে, মেগনেছিয়াম কণ এই দুটাৰ পৰিমাণ আটাইতকৈ বেছি থাকে, সেইকাৰণে এইটো স্তৰক কি বুলি কোৱা হয় সীমা স্তৰ বুলিও কোৱা হয়। মই এতিয়া সুধিলোঁ যে আৰু এটা কি থাকে, কেন্দ্ৰীয় মণ্ডল, ইয়াতে তোমালোকক এই কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ থাকে। এতিয়া আমি বুজো এই স্তৰ কেইটা কি কি।
ফাৰ্ষ্ট কি হৈছে ক্ৰাষ্ট মানে ভূতক পৃথিৱীৰ আটাইতকৈ ওপৰৰ কঠিন আৱৰণটোৱে হ'ল ভূতক মানে আমি য'ত বাস কৰোঁ এই কঠিন খোলাটোকে কি বুলি কোৱা হয় ভূতক য'ত লাইফ মানে জীৱ জীয়াই থাকে এইটো কি বুলি কোৱা হয় ভূতক বুলি কোৱা হয় তাৰপিছত গুৰুমণ্ডল ভূতকৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱে হ'ল গুৰুমণ্ডল মানে গভীৰতা এই ভূতকৰ পৰা 2900 কিলোমিটাৰ মানে তলত যিখিনি আছে সেইখিনি কি বুলি কোৱা হয় গুৰুমণ্ডল বুলি কোৱা হয় আৰু কেন্দ্ৰমণ্ডল গুৰুমণ্ডলৰ তলৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিস্তৃত হৈ থকা অংশটোৱে হ'ল কেন্দ্ৰমণ্ডল মানে কি কৈছে যদি এইখিনি কি হয় এইখিনি যদি পৃথিৱীৰ খোলা হয় ক্ৰাষ্ট হয় মানে ভূতক যদি এইখিনিত যদি আমি জীয়াই থাকোঁ এইখিনিত যদি আমি থাকোঁ ইয়াৰ তলত যিখিনি আছে ইয়াৰ তলৰখিনি কি বুলি কোৱা হয় গুৰুমণ্ডল বুলি কোৱা হয় আৰু ইয়াৰ তলৰ পৰা মানে পৃথিৱীখন ঘূৰণীয়া ন সেইকাৰণে আমি ওপৰ তল এনেকৈ দেখাব নোৱাৰোঁ মানে তোমালোকে বুজি ল'বা আৰু আমি জাষ্ট এইখিনিক ওপৰ এইখিনিক তল এনেকৈ আমি ধৰি ল'ব নোৱাৰোঁ পৃথিৱীখন যিহেতু ঘূৰণীয়া হয় সেইকাৰণে তো এই 29 কিলোমিটাৰ গভীৰতালৈ মানে এইখিনি যদি পৃথিৱীৰ খোলাটো হয় মানে য'ত আমি থাকোঁ তাৰ 29 কিলোমিটাৰ তলক কি বুলি কোৱা হয় গুৰুমণ্ডল বুলি কোৱা হয় আৰু এই গুৰুমণ্ডলৰ তলৰ পৰা ইয়াৰ তলৰ পৰা একেবাৰে পৃথিৱীখন য'ত শেষ মানে কেন্দ্ৰ এই কেন্দ্ৰটো কি বুলি কোৱা হয় কেন্দ্ৰমণ্ডল বুলি কোৱা হয় এই কেন্দ্ৰমণ্ডলক আকৌ দুটা ভাগত ভাগ কৰা হয় বহি কেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো মনত ৰাখিবা পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা মই আগতে ক'লোঁ আভ্যন্তৰীণ মানে ভিতৰুৱা কিছুমান কাৰক থাকে যিবিলাকে পৰিৱৰ্তন সাধন কৰে এইবিলাকে আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় যিবোৰ কাৰকে পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰে মানে পৃথিৱীৰ ভিতৰত ক্ৰিয়া কৰে আমি দেখা নাপাওঁ কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে সেইবোৰক আভ্যন্তৰীণ কাৰক বোলা হয় যেনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ তাৰ পিছত কি কৈছে ভূমিকম্প কি ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে ভূমিকম্প কি পৃথিৱীৰ খোলাটো মাজে মাজে প্ৰবল জোকাৰণিৰ সৃষ্টি হোৱাকে ভূমিকম্প বোলে পৃথিৱীৰ খোলাটোত ইয়াতে ত দিবা খোলাটোত মাজে মাজে প্ৰবল জোকাৰণিৰ সৃষ্টি হয় তাকে ভূমিকম্প বোলে কেন্দ্ৰ মানে ভূমিকম্পৰ কেন্দ্ৰ বুলি কাক কোৱা হয় ভূতকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূকেন্দ্ৰ বোলে মানে এইটো যদি ইয়াতে যদি মানে যিখিনি ঠাইৰ পৰা ভূমিকম্পটো মানে ইয়াতে যদি প্ৰব্লেমটো হয় ভূমিকম্পটোৰ আৰম্ভণি হয় এই ঠাইখিনি কি বুলি কোৱা হয় ভূমিকম্পৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু উপকেন্দ্ৰ কাক বোলে এই য'ত সৃষ্টি হয় ধৰি লোৱা এইখিনি সৃষ্টি হৈছে ইয়াৰ তলত সৃষ্টি হৈছে মানে মাটিৰ তলত সৃষ্টি হৈছে এইখিনি কেন্দ্ৰ বুলি কোৱা হয় ইয়াৰ ওপৰততো এখন ঠাই আছে ধৰি লোৱা এইটো ধুবুৰীত সৃষ্টি হৈছে ধুবুৰীৰ মাটিৰ তলত সৃষ্টি হৈছে এই তলৰ ওপৰত কি জাগা আছে ঠাইখন কি ধুবুৰী তাৰ মানে এই ধুবুৰীখনক উপকেন্দ্ৰ বুলি কোৱা হয় মনত ৰাখিবা কেন্দ্ৰৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক কি বুলি কোৱা হয় উপকেন্দ্ৰ বুলি কোৱা হয় তাৰ পিছত আগ্নেয়গিৰিৰ উদগীৰণ বুলিলে কি বুজা আগ্নেয়গিৰিৰ উদগীৰণ মানে হ'ল আভ্যন্তৰীণ শক্তিৰ ফলত মানে ভিতৰত কিবা এটা শক্তি থাকে এই ভিতৰত মানে প্ৰব্লেমটো হয় এই আভ্যন্তৰীণ শক্তিৰ ফলত ভূতকৰ ফাকেদি ভূগৰ্ভৰ তপ্ত গলিত পদাৰ্থ ধোঁৱা ছাই বাষ্প আদি প্ৰবল বেগেৰে বাহিৰত ওলাই আহে এইটো ত দিবা বাহিৰত ওলাই অহা পৰিঘটনাক আগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয় এই যে মই ক'লোঁ কিছুমান মানে ড্ৰাই ঠাইত শুকান ঠাইত কি হয় জুই জ্বলি উঠে একেবাৰে ৰঙা হৈ থাকে এইটো কি বুলি কোৱা হয় আগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয় মানে কিছুমান আভ্যন্তৰীণ শক্তিৰ ফলত ভূতকৰ ফাকেদি মানে এইটো ভূতক আমি ইয়াত থাকোঁ এইটোৰ ফাক দি মানে এটা ফাট মেলি ভূগৰ্ভৰ তলৰ পৰা কি হয় গলিত পদাৰ্থ কিছুমান তপ্ত গলিত পদাৰ্থ মানে জুইৰ নিচিনা একদম কয়লা জ্বলিলে যেনেকুৱা হয় তেনেকুৱা ধোঁৱা ছাই বাষ্প আদি একেবাৰে কি হয় প্ৰবল জোৰেৰে বা বেগেৰে বাহিৰৰ ওলাই আহে এই পৰিঘটনাটোক আগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয় তাৰ পিছত অনুশীলনীটোত কি কোৱেশ্চন আছে বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া বাহ্যিক শক্তি মানে বাহিৰত আমি দেখা পাওঁ কি হয় বতাহ আৰু নদী প্ৰবাহিত জল মানে নদী পানীটো কি হয় এটা বাহ্যিক শক্তি এই নদীয়ে বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সৃষ্টি কৰিব পাৰে ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি ক্ষয় কাৰ্য এইটো ইম্পৰ্টেণ্ট হয় ক্ষয় কাৰ্য প্ৰধানকৈ দুই প্ৰকাৰৰ বিচূৰ্ণী ভৱন আৰু খহনীয়া বা ক্ষয়ী ভৱন
প্ৰকাৰৰ বিচূৰ্ণী ভৱন আৰু খহনীয়া বা ক্ষয় ভৱন। অৱক্ষেপণ বুলিলে কি বুজা? বাহ্যিক কাৰকবোৰে কঢ়িয়াই নিয়া ক্ষয় হোৱা পদাৰ্থবোৰ কোনো এঠাইত জমা কৰা কাৰ্যক অৱক্ষেপণ বোলে। মানে বাহ্যিক কিছুমান কাৰণ থাকে, ধৰি লোৱা বতাহ, নদীৰ পানী, এইবিলাক বাহ্যিক কাৰণ। ইয়াতে আমি পঢ়িলোঁ উদাহৰণ। এই কাৰকবোৰে কি হৈছে, বতাহ যেতিয়া যায় তেতিয়া কি কৰে, বহুত জোৰেৰে যেতিয়া বতাহ আহে বহুত বস্তু লগতে লৈ যায় ন, নদীয়ে বহুত নদীত পৰি থকা বস্তু লৈ যায়। এই বস্তুবোৰ ক্ষয় কৰি নি, মানে এনেকে কঢ়িয়াই নি কি কৰে, এঠাইত জমা কৰি থৈ দিয়ে। এই জমা কৰা কাৰ্যক কি বুলি কোৱা হয়? অৱক্ষেপণ বুলি কোৱা হয়। মানে এই জমা যে কৰিব, নদীয়ে যে ওপৰৰ পৰা আনি যদি এটা প্লেন ঠাই পায় তাতে জমা কৰি থৈ যায় কিছুমান বালি, পাথৰ-চাথৰ, এই মানে প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? অৱক্ষেপণ বুলি কোৱা হয়। বালিয়াৰী কেই প্ৰকাৰৰ আৰু কি কি, এইটো ইম্পৰ্টেণ্ট হয়। আৰু এই যে আৰু এনেকুৱা কিছুমান মানে তোমালোকে শব্দ দেখিবা, এইবিলাক মানে তোমালোকে নাভাবিবা যে ভুলকৈ লিখিছোঁ। এইবিলাক টাইপিং যেতিয়া কৰোঁ, অসমীয়া টাইপিং কৰিলে এনেকুৱা মানে অট'মেটিকলি আহি যায়, এইটো ভুল নহয়। বালিয়াৰী প্ৰধানকৈ কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ। অনুদৈৰ্ঘ্য বালিয়াৰী আৰু অনুপ্ৰস্থ বালিয়াৰী। মনত ৰাখিবা, বালিয়াৰী 2 প্ৰকাৰৰ, অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ। ইয়াৰ উপৰিও আৰু এটা কি আছে? চন্দ্ৰাকৃতিৰ বালিয়াৰীক বাৰখান বুলি কোৱা হয়। আৰু এটা কি আছে? চন্দ্ৰাকৃতিৰ, মানে অৰ্ধচন্দ্ৰাকৃতিৰ, এইটো চন্দ্ৰ, এনেকুৱা অৰ্ধচন্দ্ৰাকৃতিৰ এটা বালিয়াৰী আছে, এইটোক বাৰখান বুলি কোৱা হয়। সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? সৌৰশক্তি, সূৰ্যৰ ৰশ্মিয়ে কেনেকৈ ক্ষয়জাত পদাৰ্থ সৃষ্টি কৰিব পাৰে? সূৰ্যৰ উত্তাপত কি হয়? পৰ্বতৰ শিলবোৰত ফাট মেলে। সূৰ্যৰ যেতিয়া বেছি ৰ'দ হৈ যায়, উত্তাপ হৈ যায়, গৰম হৈ যায়, তেতিয়া শিলবোৰ কি হয়? ফাট মেলে। আৰু কালক্ৰমত সেইবোৰ ভাঙি চিঙি ক্ষয়প্ৰাপ্ত হয়। আৰু যেতিয়া সদায় মানে গৰম পাই থাকে, তেতিয়া লাহে লাহে কি হয়? কালক্ৰমত সেইবোৰ ভাঙি চিঙি ক্ষয়প্ৰাপ্ত হয়, মানে ক্ষয় হয়, ভাঙি যায়। এইদৰে বহু বছৰ ধৰি চলা ক্ষয় কাৰ্যৰ ফলত ওখ পৰ্বতবোৰ ক্ষয় গৈ চাপৰ হৈ শেষত ক্ষয়জাত পৰ্বতৰ সৃষ্টি হয়। মানে যেতিয়া লাহে লাহে এইটো ফাট মেলাৰ পিছত ভাঙি চিঙি ক্ষয়প্ৰাপ্ত হয়। আৰু কি হয়? পৰ্বতখন অলপ চাপৰ হৈ যায়, ক্ষয় গৈ ওখ পৰ্বতখন অলপ মানে চাপৰ হয়। আৰু এইটো কি কয়? ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰে। এই সৌৰশক্তিয়ে এনেদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰে। মনত ৰাখিবা, কেনেদৰে ক্ষয়জাত পৰ্বতৰ? একেবাৰে চিম্পল হয় যে সূৰ্যৰ উত্তাপৰ ফলত শিলবোৰত ফাট মেলে আৰু ক্ষয় যায়, শিলবোৰ ক্ষয় যায়, ওপৰৰ অংশটো ক্ষয় যায়। হিমবাহৰ সৃষ্টি কেনেকৈ হয়? হিমবাহৰ সৃষ্টি কেনেকৈ হয়? 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ যেতিয়া পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত নদীৰ দৰে নামি আহে, তেতিয়া হিমবাহৰ সৃষ্টি হয়। পৃথিৱীৰ 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰ, পৃথিৱীৰ 2টা মেৰু আছে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। এই উত্তৰ মেৰু আৰু দক্ষিণ মেৰুটো কি হয়? বৰফেৰে ঢাক খাই আছে। আৰু এই মেৰুৰ বৰফবিলাক যেতিয়া কি হয়? মধ্যাকৰ্ষণ শক্তিৰ ফলত, পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি থাকে ন, তোমালোকে পঢ়িছা যদি গম পাবা, নহ'লে পঢ়ি ল'বা। শক্তি থাকে, মধ্যাকৰ্ষণ শক্তিৰ ফলত নদীৰ দৰে তলত নামি আহে, মানে ওপৰৰ পৰা তললৈ নামি আহে নদীৰ নিচিনাকে। আৰু এইটোকে কি বুলি কোৱা হয়? হিমবাহ বুলি কোৱা হয়। 2 মেৰু, এইটো ৰ'দ হ্ৰস্বউকাৰটো এনেদৰে হ'ব। এইবিলাক অসমীয়া টাইপিঙৰ কাৰণে হৈ যায়, আৰুৰ হ্ৰস্বউকাৰটো যেনেকে এনেকে। সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? সাগৰৰ ঢৌৱে কেনেদৰে উপকূল ভূমি? সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত অহৰহ খুন্দা খাই ক্ষয় কাৰ্য চলে। সাগৰৰ ঢৌবিলাক এনেকে আহে। আৰু সোঁত আৰু জোৱাৰ মানে কি? সাগৰৰ জোৱাৰ যেতিয়া বহুত স্পীডত আহে, এইবিলাক প্ৰভাৱত উপকূল, মানে সাগৰৰ ছাইডবিলাক, বীজ বুলি যে কোৱা হয়, এইবিলাক আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত কি হয়? খুন্দা খায়। সাগৰৰ পানীটো আহি খুন্দা খায় ন, এনেকে স্পীডত আহিলে খুন্দা খায় আৰু ক্ষয় কাৰ্য হয়। এই প্ৰক্ৰিয়াৰ ফলত উপকূলত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় আৰু উপকূল ভূমিৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। আৰু এইবিলাক খুন্দা খাই কিছুমান অৱয়ৱৰ সৃষ্টি হয় আৰু উপকূল ভূমিৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। আৰু উপকূল ভূমিখিনিৰ এই ছাইডৰ যিখিনি বীজ থাকে, উপকূল ভূমি থাকে, এইবিলাকৰ পৰিৱৰ্তন ঘটে। তোমালোকৰ এইটো চেপ্টাৰত এইখিনিয়ে কুৱেশ্যন আছিল। তোমালোকে ভালদৰে লিখি ল'বা, জাষ্ট চাই নাথাকিবা। তোমালোকে এনচাৰবিলাক নিজৰ নোট বহী এখন বনোৱা, এতিয়াৰ পৰাই ধুনীয়াকৈ লিখিবা। ভালদৰে লিখি ৰাখা, তোমালোকে লিখি লৈ মুখস্থ কৰিবা আৰু চেপ্টাৰটো বাৰে বাৰে ৰিডিং পঢ়িবা। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত আলোচনা কৰিবা। থেংক ইউ ছ' মাছ।